সেইকাৰণে আজি বহু আয়ে ক'ৰবাত বিয়া হোৱাৰ পাছতে কিছুদিন থকাৰ পাছত গুচি আহে, ল'ৰা ছোৱালী লৈ গুচি আহে, ল'ৰা ছোৱালী এৰি গুচি আহে, ঘৰবোৰ ভাঙাৰ। এতিয়া ইয়াৰ কাৰণটো হ'ল জ্ঞানৰ অভাৱ। পৰমাৰ্থ জ্ঞান জোৰা লগাই আৰু সংসাৰী জ্ঞানে নষ্ট কৰে সংসাৰ। এইটোকে কৈছে মায়া। আপুনি ল'ৰাটোক অত্যন্ত ভাল পায়, মোৰ ল'ৰা কেলে কৰে আপুনি আপোনাৰ ল'ৰা আপোনাৰ। এদিন দেখোন আপুনিয়ে বোৱাৰী এজনীক আনি চমজাই দিলে, অ' বোৱাৰী এইটোৱে তোৰ, আজিৰ পৰা তহঁত দুটা মিলি চলিবি। আপুনি নকয় জানো, আমিনো কি আৰু 2 দিন থাকিম, আমিনো কি আৰু 2 দিন থাকিম। বোৱাৰীজনী ল'ৰাটো আপোনাৰ, কোনো বস্তু আপোনাৰ মোৰ নাই। এই সংসাৰ ৰোটেশ্যন হৈ থাকে। আজি আপুনি অফিচাৰ আছে, সেইখন চকীত আকৌ কোনোবা এজন বহিব এদিন আহি, আৰু আপুনিও পেঞ্চনৰ কাগজখন লৈ যায় সেইজনৰ ওচৰত ক'লে যে মোক আৰু কামটো কৰি দিয়ক। আৰু এইখন সংসাৰ, এইখন হ'ল মায়াৰ। আৰু এই মায়াৰ তত্ত্ববোৰ ৰূপ আমি বুজিব লাগিব। সেইকাৰণে আমাক শেষত কৈছে শ্লোকটোৱে, সত্যম পৰম ধীমহি। শ্লোকটো তাতে সামৰিছে, সত্যম পৰম, অৰ্থাৎ এই মায়াৰ সংসাৰত ভুল গৈ শত্ৰু মিত্ৰ আপোন পৰ এইবিলাকত লাগি নাথাকিব। অন্তিমত আপুনি ভগৱানৰ নাম ল'ব লাগিব। অন্তিমত ভগৱানক পালেহে জীৱন সাৰ্থক হ'ব। অন্তিমত যদি ভগৱানক নাপায়, অন্তিমত যদি ৰাম নাম মুখত নাহে, অন্তিমত যদি প্ৰভুক আপুনি স্মৰণ কৰিব নোৱাৰে, বাকী চববোৰ মিছা। এই মানৱ জন্ম মিছা, জ্ঞান মিছা, বুদ্ধি মিছা, বিবেক মিছা, হৃদয় মিছা, চব মিছা হৈ যাব। সেইকাৰণে আমাক শ্লোকটো সামৰিছে, সত্যম পৰম ধীমহি। মায়াত নফচিব। কোনোবাই মান সন্মান কৰিলে এইটোও মায়া, কোনোবাই অপমান কৰিলে এইটোও মায়া। এই মান সন্মান আৰু অপমান দুইটাৰ কোনো অৰ্থ নাই। ভোগ যিমান ভোগ কৰে সিমানে দুখ বাঢ়িব, ৰোগ বাঢ়িব, জিভাখন বাঢ়িব, এদিন খাব নোৱাৰা হ'ব, সিদিনা আপোনাৰ কষ্ট হ'ব। গতিকে আপোনাক মোক কৈছে কি, সত্যম পৰম ধীমহি। অন্তিমত প্ৰভুৰ নাম লোৱাটো কিমান টান। এতিয়াৰ পৰা অখৰা কৰক, ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। যি ভাল পায় প্ৰভুৰ নাম, প্ৰভুৰ নাম, প্ৰভুৰ নামৰ লগত যোগ কৰক, প্ৰভুৰ নামৰ লগত লগ লওক, প্ৰভুৰ নামৰ ৰস লওক। কৃষ্ণ 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 কৃষ্ণ। খালী সময়কণ সেই সৎব্যৱহাৰ কৰক। যেতিয়াই খালী সময় পাব, কৃষ্ণ 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 কৃষ্ণ। কোনোবাৰ লগত কথা পাতি আছে, আপোনাৰ ভাল কথা পতা নাই, ক'ৰ অদৰকাৰী কথা পাতি আছে, আপুনি মনৰ পৰা বাদ দিয়ক, মন লগাই দিয়ক কৃষ্ণ 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 কৃষ্ণ। সেইজনে নহ'লে আপুনি আহিব নোৱাৰিব, এই বেয়া কথাটো শুনিলে আপোনাৰ মনটো নষ্ট হ'ব। তেতিয়া আপুনি কি কৰিব, মনটো কৃষ্ণত লগাই দিয়ক। সত্যম পৰম ধীমহি। সত্যক ধ্যান কৰক, সত্যক নেৰিব, ঈশ্বৰক নেৰিব, ঈশ্বৰক নাপাহৰিব, আৰু ঈশ্বৰৰ লগত থাকিব। অন্তিমত ঈশ্বৰেহে গতি দিব। ল'ৰাই যে বহুতে আকৌ এইটো কথাই ভাবে, ল'ৰাই পিন্ধা চিন্ধা দিব, গায়ন বায়ন বজালে আৰু ফটোৰ তলততো লিখে থয় স্বৰ্গীয়। ফটোত স্বৰ্গীয় নিলিখে জানো? প্ৰাণবায়ু যোৱাৰ পাছত, মৃত্যুৰ পাছত ফটোখনত স্বৰ্গীয় নিলিখে জানো প্ৰভু? লিখে নালিখে? স্বৰ্গীয় লিখিলে স্বৰ্গ পায় জানো? এই ফটোখনত যে স্বৰ্গীয় লিখে, স্বৰ্গ পায় জানো? পায় জানো? আমাৰ সংসাৰখন কিমান মায়া আপোনাক চাওক। যিটো নাপায়, যিটো সত্য নহয়, গোটেই জীৱনটো দুখ কষ্টত খাটিলে, গোটেই জীৱনটো ল'ৰা ছোৱালীৰ পৰা শাস্তি পালে, গোটেই ঘৰখনে আপোনাক যাতনা দিলে, গোটেই ঘৰখনক আপুনি বিশ্বাস কৰি জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতি সিহঁতৰ সুখৰ কাৰণে আপুনি ঘটিলে, আৰু সেইসকলে 2 দিন বেমাৰত পৰিলে আপদ কৰি দিয়ে, আপোনাক 2 দিন বেমাৰত পৰিলে টান টান মাত মাতে, আৰু সেইসকলে আপোনাক স্বৰ্গ কেনেকৈ দিব পাৰে? এই কথাটোকে বুজাইছে। এই সংসাৰত যিমান বস্তু আছে চব মায়া প্ৰভু। এজন ধৰক মানুহ ঢুকালে, শ্ৰাদ্ধ পাতিলে, তাত আপোনাক একাষাৰ ক'ব দিলে নিদিলে, আপুনি কিমান প্ৰশংসা গাব, মানুহজন এনেকুৱা সমাজৰ অমুক আছিলে তমুক আছিল। বাটৰ গৈ আপুনিও কৈ ই বৰ বদমাছ আছিলে, এতিয়া উপায় নাই ক'ব লগা হ'ল আৰু।
আমিবোৰ তেনেকুৱা, এই সংসাৰখনে তেনেকুৱা। আপোনাৰ আগত যিজনে প্ৰশংসা কৰে সেইজনে পাছত নিন্দা কৰিব। আপোনাক অতি মৰম যিজনে কৰিব সেইজনে আপোনাক কন্দুৱাব, চকু পানী উলিয়াব। সেইকাৰণে আপোনাক মোক এটাই বুজাইছে, এই মায়াৰ সংসাৰ, দুদিনীয়া সংসাৰ, দায়িত্ব আৰু কৰ্তব্য পালন কৰক, কাৰো লগত সম্পৰ্ক নকৰিব, মাত্ৰ হৃদয়ত প্ৰভু ভগৱন্তক স্থান দিয়ক। প্ৰভু ভগৱন্তই আপোনাক নেৰে আৰু প্ৰভু ভগৱন্তই মোকো নেৰে। গতিকে যিজনে নেৰে, সুখে দুখে যিজনে নেৰে, যিজনে জীৱনৰ সৰ্বস্ব দান কৰি আমাৰ দিছে, জ্ঞান দিছে, বুদ্ধি দিছে, হৃদয় দিছে, সকলো প্ৰভুৱে দিছে আমাক, আৰু সেই প্ৰভুক আমি পাহৰি যাওঁ, এইটোৱে আমাৰ অপৰাধ। দিনটোৰ 24 ঘণ্টা খোৱাৰ চিন্তা কিমান কৰে, ফুৰাৰ চিন্তা কিমান কৰে, সংসাৰৰ চিন্তা কিমান, প্ৰভুৰ চিন্তা কিমান কৰে? নিজকে সুধি চাওক, নিজকে সুধি চাওক, প্ৰভুৰ চিন্তা কিমান সময় কৰে? প্ৰভুৰ চিন্তা, যিকণ সময় গুৰু ঘৰত সোমাওক সেইকণ সময়ো মনটো স্থিৰ নাই। ভকত সকামলৈ আহিলেতো আৰু সেইটো সেই সমস্যা, নামটো ছুটি কৰক। এতিয়া আমি প্ৰভুৰ যিজনে ইমানবোৰ দিছে, জীৱনে অন্তিমত লগ দিব, যিজনে অন্তিমত গতি দিব, সেইজনক আমি পাহৰো। এইটোৱে হ'ল মায়া। আজিৰ পৰা মনত পেলাই দিছে, আজিৰ পৰা নাপাহৰিব। আই মাতৃসকলে মনে মনে কৃষ্ণক ভাল পায়নে? চবে কৃষ্ণ নামটোৱে লওক। কোনোবাই কৃষ্ণ, কোনোবাই ৰাম, কোনোবাই হৰি, কোনোবাই নাৰায়ণ। আপোনালোকে অভ্যাস এটা কৰকচোন, এই ভাগৱতটো বাৰু আপোনালোকে ৰক্ষা কৰক, যে আজিৰ পৰা অন্ন বনাওঁতে কৃষ্ণ 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 কৃষ্ণ, মনেৰে কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক। এমাহ অন্ন আপোনাৰ হাতে অন্ন খালে ঘৰখন পৰিৱৰ্তন হৈ যাব, ল'ৰা ছোৱালীৰ মন পৰিৱৰ্তন হৈ যাব, স্বামীৰ মন পৰিৱৰ্তন হৈ যাব। এমাহ যত্ন কৰক। চোতাল সাৰোঁতে কৃষ্ণ কৃষ্ণলৈ চোতাল সাৰক, আপোনাৰ ঘৰ দেৱৰ দুৰ্লভ হ'ব, দেৱতাই বাঞ্ছা কৰা ঘৰ হৈ যাব। ভকতিৰ ৰস বব, ভকতিৰ নিজৰা বব। আপোনাৰ অপয় অমংগল, ভূত প্ৰেত আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেইকণ সময়তো কাম নাই একো, কৃষ্ণ কৃষ্ণহে ক'ব লাগে। তে কৃষ্ণ কৃষ্ণ নাম লৈ, ভগৱানৰ নাম লৈ ঝাৰু মাৰক, ভগৱানৰ নাম লৈ অন্ন বনাওক, ভগৱানৰ নাম লৈ কাম কৰক। আপোনাৰ ঘৰখন সুন্দৰ হ'ব, পৰিৱৰ্তন হ'ব, সুখৰ হ'ব। এইটোৱে আমাক কৈছে সত্যম পৰম ধীমহি। সত্যক নেৰিব। কোন সময়ত প্ৰাণবায়ু গুচি যায় আপুনিও নাজানে, ময়ো নাজানো, কোনো নাজানো। গতিকে সত্যক নেৰিব, অৰ্থাৎ প্ৰভুক হৃদয়ৰ মাজত ধাৰণ কৰক, প্ৰভুক হৃদয়ৰ মাজত নাম ৰাখক। দেখিব এইটো প্ৰথম শ্লোকে আপোনাক মোক কৈছে মানৱ জীৱন সাৰ্থক হৈ যাব। এতিয়া এই যে আমাৰ সংসাৰখনত বৰ মিছা মিছা কথাবোৰ আছে। এই যেনেকৈ ধৰি লওক, ইয়াত বাৰু এই বৰশী বাইনে বাৰু? আজিকালি নাবায় নহয়নে? আজিকালি বৰশী নোহোৱাই হ'ল। এতিয়া এই বৰশী বাওঁতে সংসাৰী মানুহৰ মিছা কথাবোৰ কৈছে আমাক, আমি ক'ত লাগি আছো। এতিয়া এই যে বৰশী বাওঁতে মাছটোৱে যে ধৰে, টুপুককে মাছটোৱে ধৰে, এতিয়া মাছটোৱে ধৰি তললৈ টানি নিয়ে নিয়ে। চিপ কথা পাতিছেনে কোনোবাই? চিপ মাৰি দিলে মাছটো তললৈ জানে, প্ৰভু ওপৰলৈ যায়। বৰশীটো চিপ মাৰি দিলে মাছটো তললৈ জানে, ওপৰলৈ যায়? ওপৰলৈ যায়। এতিয়া লগৰ মাছবোৰে কি বুলি ভাবে বাৰু? লগৰ মাছবোৰে ভাবে বৈকুণ্ঠলৈ গ'ল। কেলে ওপৰলৈ যায় নহয়, বৈকুণ্ঠলৈ গ'ল। পিছৰ বাৰ একেবাৰে টপটো আহিবলে গোটেই লগৰ মাছবোৰে ৰৈ থাকে। পিছৰ বাৰ বৰশীটো পেলাই দিলে বলৱান মাছটোৱে জাপ মাৰি খাই দিয়ে, আৰু চিপ মাৰি দিলে ওপৰতে। যেতিয়া টপত তেলত পেলাই দিয়ে তেতিয়া সি বুজি পায় বৈকুণ্ঠটো কেনেকুৱা। সেইকাৰণে ভাগৱতে আমাক বুজাইছে এই সংসাৰখন হ'ল মায়া। আজি এইটো ধৰি লওক। নাতিনীক মৰম কৰিবৰ কাৰণে, নাতিক মৰম কৰিবৰ কাৰণে আমাৰ ঢেৰ সময় ওলায়, গুৰু ঘৰত সোমাবলৈ সময় নোলায়। এই কথাটোকে আমাক বুজাইছে যে আমি কেতিয়াও
মায়াত নপৰিব। কোনেও সংসাৰত কাকো তৰাব নোৱাৰে, নিজে নতৰিলে কোনে উদ্ধাৰ কৰিব নোৱাৰে। এতিয়া দ্বিতীয় শ্লোকটো প্ৰশ্ন থাকিলে, এই কথাখিনিত যদি প্ৰশ্ন আৰু সংশয় থাকে, আপোনাৰ সবে গধূলি আকৌ সন্ধিয়া 6:30 বজাৰ পৰা হ'ব ব্যাখ্যা। গধূলি আকৌ কাগজত লিখি আনিব, প্ৰশ্ন নাৰাখিব, আৰু যিখিনি বুজিব সেইখিনি কৰিবলৈ আৰম্ভ কৰিব। এইটোৱে হ'ল নিয়ম। দ্বিতীয় শ্লোকটো হ'ল ধৰ্ম প্ৰযোজিত কৈতৱ সত্ৰ পৰম নিৰ্মোচ্চাৰণম সতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম ত্ৰাপত্ৰয়োন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিম্বা পৰৰিচ্ছাৰঃ সদ্য হৃদবৰুদ্ধতে কৃতিভি শুশ্ৰুভিস্তৎক্ষণাৎ। অৰ্থাৎ ভাগৱত পঢ়িলে ভাগৱতী নহয়। আকৌ কৈছোঁ যে ভাগৱত শুনিলে ভাগৱতী নহয়। শুনিলেও ফল নাপায়, পঢ়িলেও ফল নাপায়। যদিহে বুজি নাপাওঁ। এইকাৰণে এই ব্যাসাসনখন যে অকণমান ওখ হ'ব লাগে, এইকাৰণে ওখ হ'ব লাগে। এই পাছৰ আইমাতৃসকলক দেখা নাই যে, দেখা নাপালেই কথা পাতে। ইয়াৰ মূল কাৰণটো সেইটো। কেলে কানেকশ্যন নহ'লে, মন এনেকুৱা বস্তু, আমাৰ মনটো ইমান চঞ্চল, কানেকশ্যন নহ'লে চকুৰ পৰা অকণমান আঁতৰত গ'লেই কথা পাতে। মনটো ইমান চলনাময়। এতিয়া ভাগৱত ধৰ্মৰ কি বাৰু? হিংসা আৰু কপটতা শূন্য। হিংসা আৰু কপটতা শূন্য অন্তৰখনতেই ভাগৱত ধৰ্ম আছে। যাৰ অন্তৰত হিংসা আছে, যাৰ মনৰ মাজত কপটতা আছে, যাৰ ভাৱনাৰ মাজত গাঁঠি আছে, সেইজনে কোটি জন্ম ভাগৱত শুনিলেও ভাগৱতৰ কৃপা নাপায়। বৰ ডাঙৰ কথা আকৌ। অৰ্থাৎ এক বিন্দু কেৰাচিন তেল যদি পৰে গাখীৰত, গাখীৰ নষ্ট হৈ যাব। এই কথাটোকে বুজাইছে আমাক। কেৰাচিন তেল হ'ল অহংকাৰ, কেৰাচিন তেল হ'ল অভিমান, কেৰাচিন তেল হ'ল আমাৰ মনৰ মাজত থকা অবিদ্যাসমূহ। এইটোৱে হ'ল সকলোতকৈ ডাঙৰ কথা। গতিকে আমাক সেইকাৰণে প্ৰথমতে ভাগৱতে কৈছে, হিংসা কপটতা শূন্য এখন অন্তৰতহে ভাগৱতৰ ভক্তি, ভাগৱতৰ জ্ঞান বিৰাজ কৰে। যদি অন্তৰখন শুদ্ধ নহয়, অন্তৰখন পবিত্ৰ নহয়, অন্তৰৰ মাজত যেতিয়া অহংকাৰ অভিমান থাকে, তেতিয়াহ'লে আমাৰ এই ভাগৱতৰ জ্ঞানবোৰ, ভাগৱতৰ ভক্তিবোৰ আমাৰ হৃদয়ৰ মাজত কেতিয়াও বিকশিত নহয়। এতিয়া দ্বিতীয় শ্লোকটোৱে কৈছে, ধৰ্ম প্ৰযোজিত কৈতৱ সত্ৰ পৰম নিৰ্মোচ্চাৰণম সতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মূলনম। অৰ্থাৎ তিনি তাপৰ পৰা পৰিত্ৰাণ কৰা এই ভাগৱতী ভক্তি। বেদৰ পৰম সত্য ভাগৱতত বৰ্তি আছে, আৰু বেদৰ ভাগৱতৰ বৰ্তি থকা পৰম সত্যক আমাৰ তিনি তাপ, আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক, এই তিনি তাপৰ পৰা মুক্ত কৰে এই ভাগৱতে। এতিয়া বেদৰ যিবিলাক নেকি যজ্ঞ, বেদৰ যিবিলাক নেকি কৰ্ম, বেদৰ মহান মহান দান, মহান মহান যজ্ঞৰ, মহান মহান কৰ্মৰ ফল এই ভাগৱত ধৰ্মত সোমাই আছে। কেলে এই ভাগৱত ধৰ্মটো কি? অতিথি সেৱা। এতিয়া বেদত অতিথি সেৱাটো নাই। দানটো আছে, তপস্যা আছে, বেদত যজ্ঞ আছে, এইবোৰ মহান মহান কৰ্মবোৰ আছে। উঠা বহাবিলাক কৰি নাথাকিবচোন, মনটো শান্ত কৰক। এতিয়া এইফালে চাওক, মনটো শান্ত কৰ, উঠা বহা কৰি নাথাকিব। এইবোৰ কথা পৰমাৰ্থ কথা। এইবোৰ কথা বুজিবৰ কাৰণে মহান মহান সন্তসকলেও বুজিবলৈ টান হয়।
নহ'লে কাহিনীবোৰ ক'লে, মনোৰঞ্জন ক'লে, মনৰ ভাল লগা কথাবোৰ কৈ গ'লে কামত নাহিব। এতিয়া ইয়াৰ পাছতে কোনোবা উঠা বহা নকৰিম, নহ'লে আমিও উঠা বহা কৰিম, তেতিয়া অসুবিধা হ'ব। এতিয়া আমাক এই কথাটো বুজাইছে যে এজন বুজোৱা কামটো কিমান টান কাম, যে এজন অতিথি সেৱা যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞতকৈও মহাফল আছে, এইটো বুজাবলৈ কিমান টাইম লাগিব। এজন আজি আপোনাক সবে যজ্ঞ কৰিব নোৱাৰে, যজ্ঞৰ মন্ত্ৰ পাঠ কৰিবৰ কাৰণে তেনেকুৱা ব্ৰাহ্মণ নাই। কেলে সংস্কৃতৰ মন্ত্ৰ হ'ল দেৱ ভাষা। যেতিয়াৰ পৰা জিভাত চাধা খাবলৈ ধৰিলে, চুৰত খাবলৈ ধৰিলে, যেতিয়াৰ পৰা মিছা কথা ক'বলৈ ধৰিলে, সংস্কৃতটো দেৱ মন্ত্ৰ ক'ত উচ্চাৰণ হ'ব? যিসোপা মান্ধপাত খাই সেইখন জিভাত সংস্কৃতৰ শব্দ উচ্চাৰণ হ'ব জানো প্ৰভু? নহ'ব না। আৰু যিমান মিছা কথা কওঁ, সৰস্বতী থাকিব জানো জিভাত? কেতিয়াবাই পলাই পত্তন দিছে। সেইকাৰণে আমাক শিকাইছে, এতিয়া আমাৰ গতি হ'ল অন্য এটাই মাত্ৰ গতি আছে, হৰে নাম নামৈব কেৱলম কলৌ নাস্তেইব গতিৰ অন্যথা। অৰ্থাৎ নামত তৰিব লাগিব, আৰু নামত যদি নতৰে তেতিয়াহ'লে আৰু তৰিবলৈ উপায় নাই। এতিয়া বহুতে আকৌ এই কথাটো আকৌ বেলেগকে নিব, যে সকামৰ নাম নেকি? সকামৰ নামত তৰিবলৈ নহয়। তৰা নাম হ'ল নিজা, এই নামে নাম আছে আৰু নাম সহস্ৰ নামে খাতে যাৰ পাছে, আৰু সেইটো নিজ নাম। নিজ নাম কৃষ্ণ 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 ৰাম 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 ৰাম। প্ৰত্যেক দিনাই 50,000 নাম বা 1 লাখ নাম ল'ব লাগিব। আৰু যেতিয়া 50,000 বা 1 লাখ নাম ল'ব, এদিন সেই নামে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু সেইদিন উশাহ আৰু প্ৰশ্বাসত নাম হৈ যাব, আৰু সেই নামেহে আপোনাক মোক তৰাব। সকাম খোৱা নামটোত নতৰাই আকৌ, সেইটো এটা বেলেগ বস্তু। এতিয়া এই কথাটোকে কৈছে অতিথি। অতিথি মানে কি? আলহী মানে কি? এই কথাখিনি বুজিব লাগিব। আলহীয়ে খাবলৈ আহে, অতিথিয়ে দিবলৈ আহে। অতিথি দেখা ভগৱান। এতিয়া আলহীয়ে খবৰ দি আহে যে অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ আমি পৰিয়ালটো গৈ আছো, এইটো আলহী। কেলে খবৰ দি আহে আলহী? যে যোগাৰ কৰি থবা। আৰু অতিথি মানে কি? তিথি বাৰ সময় অসময় নোহোৱাকৈ অকস্মাৎ যিজন আপোনাৰ ঘৰলৈ আহিব, আপুনি কল্পনা নকৰাকৈ, আপুনি নভবাকৈ, এইজন সাক্ষাৎ ভগৱানৰ ৰূপ, এইটো অতিথি। এতিয়া সেই ভাগৱত ধৰ্মই কি কৈছে? অতিথি সেৱা আৰু আলহী সেৱা। আলহী মানে কি? যিমান আছে আপোনাৰ 3-4 বিধ গোটাব লাগিব, নামটো নকওঁ এইখন এখনৰ পৰা, কি কি গোটাব লাগে সেইখিনি গোটাব লাগিব। আপুনি ঠিককৈ খুৱাব লাগিব। আকৌ যোৱাৰ টাইমত আপোনাৰ ফুলদানি এটাও লৈ যাব, নহ'লে আকৌ কিবা এটা ভাল লাগিলে সেইটোও লৈ যাব। যাব নাই? 1,500 মান টকা খাই যাব। আপুনিও চিন্তা, বা 1,500 মান টকা খালেও। আকৌ তেওঁলোক যেতিয়া পদূলিলৈকে আগবঢ়াই গ'ল, আপুনি আগবঢ়াবলৈ গ'ল, যোৱাৰ টাইমত আপুনি আস্তেকে ক'ব, অহা সোমবাৰে কিন্তু আমি যাম আৰু পৰিয়ালটো। সিদিনা ডাবুল খুৱাব লাগিব। অৰ্থাৎ আলহী তেনেকুৱা বস্তু। সেইকাৰণে আলহীত খোৱা লোৱা পায়। এতিয়া ধৰি লওক গাঁৱলৈ কোনোবা এজন অতিথি আহিলে, ভাগৱত ধৰ্ম কি? একেবাৰে বয়োবৃদ্ধ এজন, বয়সস্থ মানুহ এজন গাঁৱলৈ, আপুনি চিনি নাপায়। দেখাৰ লগে লগে আপোনাৰ মনটো দ্ৰৱিত হ'ব লাগিব। ইমান বয়সস্থ এজন ভকত ক'ৰ পৰা আহিলে? আপুনি দৌৰ মাৰি যাব লাগে, অ দেউতা ৰ'বচোন, ৰ'ব দেউতা, আপুনি ক'ৰ পৰা আহিলে? ইমান ৰ'দত, ইমান গৰমত ক'ৰ পৰা আহিলে বাৰু? আহকচোন, আহক, আমাৰ গৃহলৈ আহক। আহিলে আপোনাক লৈ আনিলে, ভৰি হাত ধুৱালে, ঘৰলৈ লৈ গ'ল,
ফেন আছে যদি ফেন লগাই দিয়ক, নাই যদি বিচনী এখন মাৰি দিয়ক, মাৰি দি পানী এগিলাচ আনি দিয়ক। দেউতা আপুনি ইমান বয়সত ইমান ক'তনো আহিছিলে, ইমান ঘৰৰ খা খবৰ লওক, আপোনাক দেখি মোৰ দেউতালৈ মনত পৰিছে, আপোনাক দেখি মোৰ আজি মনটো দেউতালৈ মনত পৰিছে, মোৰ দেউতাৰ ভাৱ আনি দিছে আপুনি, আপুনি ইমান উপকাৰ কৰিলে মোক, ঘৰখনেই পবিত্ৰ পবিত্ৰ লাগিছে, যি পাৰে কিবা এটা খুৱাওঁ, খোৱাৰ মেলাত পাছত গৈ বাটলৈকে উলিয়াই থওক আৰু কওক দেউতা আকৌ আহিব দে, আপুনি অহাৰ কাৰণে আজি বৰ ভাল লাগিলে, আজি যেন ঘৰখন মোৰ পবিত্ৰ হৈ গ'ল, মোৰ মনটো হাত পৰি গ'ল। এইটো অতিথি সেৱা। এই অতিথি সেৱাই হ'ল ঈশ্বৰ সেৱা, এই অতিথি দৰ্শনে হ'ল ঈশ্বৰ দৰ্শন। এইটো কোনে কৈছে? এইটো মহাভাৰতত কৈছে। ভগৱান কৃষ্ণৰ যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰৰ শেষত যেতিয়া যজ্ঞ পাতিছিলে যুধিষ্ঠিৰে, আৰু সেই যজ্ঞৰ শেষত, অশ্বমেধ যজ্ঞৰ শেষত, তেতিয়া যুধিষ্ঠিৰে ভগৱান কৃষ্ণক সন্মুখত লৈ এই কথাখিনি আলোচনা কৰিছিলে যে কৃষ্ণ বহুত আনন্দ লাগিলে, বহুত ভাল লাগিলে, মই তৃপ্ত হৈ গ'লোঁ, মোৰ যজ্ঞত ৰজা মহাৰজা প্ৰজা সকলো আহি আপ্যায়ন কৰি তেওঁলোক ইমান আনন্দিত হৈ গ'ল, মোৰো আনন্দ লাগিলে, ইমান সুন্দৰ এটা ডাঙৰ যজ্ঞ পাতিলোঁ মই। তেতিয়া তলত নেউল এটা আছিলে আৰু নেউলটোৱে ক'লে, মহাৰাজ আপোনাৰ যজ্ঞটো এঘৰ দৰিদ্ৰ মানুহে এজন ব্ৰাহ্মণ ভোজন কৰাৰ সমান নহ'ল। এঘৰ দৰিদ্ৰ গৃহস্থীয়ে এজন ব্ৰাহ্মণক যি ব্ৰহ্ম ভোজন কৰাইছিলে মাঘ মাহৰ, সিমান ডাঙৰ আপোনাৰ যজ্ঞটো নহ'ল। লগে লগে যুধিষ্ঠিৰৰ মুখখন ক'লা পৰি গ'ল। আৰু তেতিয়া ভগৱান কৃষ্ণক সুধিলে, কৃষ্ণ বোলে তেওঁহে জানিব, আৰু তেওঁৰ ওচৰতে সুধিলে, বোলে তুমি কোৱাচোন বাৰু কি হ'ল? বোলে এই যি গৃহস্থী ঘৰখনে যে ব্ৰাহ্মণজনক ব্ৰহ্ম ভোজন কৰাইছিলে, দুজন খুৱাব নোৱাৰে, ইমান দৰিদ্ৰ, খুজি খায়। আৰু সেইজনে য'ত মুখ প্ৰক্ষালন কৰিছিলে, হাত ধুইছিলে, তাত মই বাগৰ মাৰি দিলোঁ, মোৰ আধা নোম সোণৰ হৈ গ'ল। আৰু তোমাৰ তাত কিমান বাগৰিলোঁ, কত ছাল বাকৰি গ'ল, এডাল নোম সোণৰ নহ'ল। ভগৱান কৃষ্ণক সুধিছিলে, কৃষ্ণ বোলে দাদা তোমাৰ এইটো হ'ল পাপ খেদোৱা যজ্ঞ, সকামী যজ্ঞ। সকামীত প্ৰশংসা আছে, সকামীত অভিমান আছে, সকামীত আত্মশ্লাঘা আছে। সকামী, সেইকাৰণে সকামী অৰ্থ হ'ল কৈ ফুৰে মানুহক, মই এনেকুৱা খুৱাইছোঁ, মই অমুক কৰিছোঁ, মই তমুক কৰিছোঁ, মই অমুকক সহায় কৰিছোঁ, মই তমুকক, যাৰ কাৰণে পুণ্য নষ্ট হৈ যায়, আগৰ পুণ্য। সেইকাৰণে আমাক কৈছে ভাগৱত ধৰ্ম কলিত শ্ৰেষ্ঠ ধৰ্ম। ৮০ বছৰীয়া যিমানবোৰ বৃদ্ধ আছে, এখন তীৰ্থ হৈ যায়। কোনো তীৰ্থত যোৱাৰ কোনো প্ৰয়োজন নাই, হাজাৰ লাখ টকা খৰচা কৰি ৮০ বছৰীয়া দেউতাসকলক প্ৰত্যেক দিনত নোৱাৰিলেও মাহত এবাৰ গৈ চৰণ সেৱা কৰক, আপোনাৰ পুণ্যৰ প্ৰয়োজন নাই। আৰু বেলেগকে আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, ৰাতি পিতৃ অকলে শুইছে এটা ৰুমত, আপোনাৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, আপুনি অন্তত ৰাতি আহি ভাত মুঠি খাই পিতৃৰ ৰুমলৈ সোমাওক, পিতৃ ৰুমলৈ। এইটো ভাগৱত ধৰ্ম। আৰু পিতৃৰ ভৰি চৰণ মৰ্দন কৰক, ভৰিখন পিটিকি দিয়ক, ৰাজহাড় পিটিকি দিয়ক, দেউতাৰ লগত কথা পাতক, কিবা অসুবিধা হৈছে নেকি, বুঢ়া মানুহ যে অন্তত ভৰি হাত যেতিয়া পিতৃয়ে ক'ব অ দেৰি হ'ল যা শুই থাকগে, তেতিয়া আপুনি যাওক। এয়া ভাগৱত ধৰ্ম। বেলেগকৈ আৰু ঈশ্বৰৰ সেৱা আপুনি কৰিব নালাগে, ইয়াতকৈ ঈশ্বৰৰ সেৱা আৰু পৃথিৱীত নাই। কিন্তু আপুনি কি কৰে যায় জানো? যে বয়সস্থ পিতৃ এটা ৰুমত শুই আছে, আপোনাৰ লগত পত্নী থাকে, আপোনাৰ লগত পুত্ৰ থাকে, আপোনাৰ লগত পৰিয়ালটো আছে, আপুনি তাত শুই আছে, দেউতা কাৰ লগত আছে? এবাৰ খবৰ লৈ জানো? এইটো আজি শিকাইছে আপোনাক। হ'ব এজনী বোৱাৰী, আপোনাৰ প্ৰথম দায়িত্ব কি? শহুৰ শাহু সেৱা। যি শহুৰ আৰু শাহুৱে আপোনাৰ স্বামীক দিছে, যি স্বামী আপোনাৰ ক্ষীৰৰ সেন্দুৰ দিছে, যি স্বামী আপোনাৰ গৰ্ভত এটা সন্তান দিছে, আপোনাক মাতৃত্বৰ সোৱাদ দিছে, যাৰ ভেটিত আপুনি আজি ঘৰখন পাতিছে, সেইজন শহুৰ শাহুৰ আপোনাৰ দায়িত্ব আছে নে নাই? এইটো কথা কোনে কৈছে? উৰ্মিলা মায়ে কৈছে। উৰ্মিলা, লক্ষ্মণৰ পত্নী উৰ্মিলা, লক্ষ্মণক জ্ঞান দিছে।
স্বামী আপুনি যাওক, 14 বছৰহে, 14 বছৰ এদিন গুচি যাব, আপুনি মোৰ কথা চিন্তা নকৰিব, মই মাত্ৰ সুযোগ দিয়ক। যি শহুৰ শাহুৰ পৰা তোমাৰ নিচিনা স্বামী পাইছোঁ, আৰু সেই শহুৰ শাহুৰ মই 14 বছৰ সেৱা কৰিম, 14 বছৰ তেওঁলোকৰ সেৱা কৰিম, তাৰ পাছত এদিন আকৌ তুমি ঘূৰি আহিবা। এইবোৰ ভাৰতীয় শিক্ষা, এইবোৰ আমাৰ আধ্যাত্মিক জীৱনৰ শিক্ষা, এইবোৰ কথা কৈছে। এইবোৰ আমি কৰিব পাৰোঁ। এতিয়া ডাঙৰ যজ্ঞ কৰিব পাৰিব জানো? নোৱাৰে। এইবোৰ কিন্তু পাৰোঁ। আৰু সেইকাৰণে আজিৰ ভাগৱতে আমাক এইটো জ্ঞান দিছে, অতিথি অতিথি দেৱ ভৱ, অতিথি কাৰণে। এতিয়া আই মাতৃসকলে আজিকালি অতিথিটো ভাল নাপায় বাৰু। কেলে ভাল নাপায়? চব আজিকালি মোবাইলত ব্যস্ত। এতিয়া মোবাইলত চাই আছে চিৰিয়েল, সেই সময়ত কোনোবা গাঁৱৰ এজন অতিথি গ'লে গালিহে খাব। এই বুঢ়া মানুহবিলাকৰ কাম নাই, যেতিয়া তেতিয়াই আহিবলৈ অমুক তমুক, এইবোৰহে হ'ব। কিন্তু সেইটো নহয়। আজি আপোনালোকক এই জ্ঞানটো ভাগৱতে দিছে যে আপোনালোকে আজিৰ পৰা সদায় মনত ৰাখিব, এই চোতাল যে ঝাৰু মাৰে, পদূলিলৈকে ঝাৰু মাৰিব লাগে। পদূলি ঝাৰু মাৰেনে নাই আপোনালোকে? হে, মাৰেনে? আচ্ছা, পদূলি ঝাৰু মাৰোতে কি ভাবে, কি কয়, কি আশা কৰে? এইটো নাজানে না? পদূলি ঝাৰু মাৰোতে সদায় আশা কৰিব লাগে, হে ভগৱান, আমাৰ গৃহলৈ এজন অতিথিয়ে পঠিয়াই দিবা প্ৰভু, আমাৰ ঘৰখনত দুখবোৰ যাতে দূৰ হয়। অতিথি সেৱা নহ'লে এখন শ্মশান খালী। যিখন ঘৰত অতিথি নাযায়, যিখন ঘৰত অতিথি সেৱা নাই, সেইখন ঘৰক মানে শ্মশান খালী বুলি কৈছেগৈ। তাত কোনো পুণ্য নাথাকে, তাত কোনো আধ্যাত্মিক সুখ নাথাকে। সেইকাৰণে পদূলি যে সুন্দৰকৈ সাৰে, আৰু পদূলি সাৰোতে সেই ভাৱনাটো আনিব লাগে যে প্ৰভু অতিথি এজন পঠিয়াবা প্ৰভু, অতিথি সেৱাটো। এই কথাটোৱে আজিৰ পৰা আপোনালোকে আচৰিত পাব। আমি যে ক'ৰবাত যাওঁ, ওচৰৰ মানুহে কেতিয়াবা কান্দি যায় যে প্ৰভু, নামঘৰৰ ওচৰত আমাৰ ঘৰবোৰ ইমান ঘৰ আছে, আপুনি ইমান দূৰত কেনেকৈ থাকে? ইমান দূৰত কোনোবা এজনে থাপ মাৰি আপোনাক লৈ যায় যে নামঘৰত কিমান থাকে। অৰ্থাৎ চবৰ ঘৰত অতিথি নাযায়, মনত ৰাখিব। কেলে কল্পনা কৰা নাছিলে ভগৱান কৃষ্ণ বিদুৰৰ ঘৰত থাকিব। দুৰ্যোধনে কিমান বৰ আয়োজন কৰিছে কৃষ্ণ থাকিব, কিন্তু ভগৱান কৃষ্ণ বিদুৰৰ ঘৰলৈ গ'ল। সেইকাৰণে আজিৰ পৰা আপোনালোকে পদূলি, বহুতে আকৌ অতিথিক ভয় কৰে, ভয় কৰা সকলে নাসাৰিব, নক'ব আকৌ যে ভগৱানক খাটিব, অতিথি অতিথি দেৱ ভৱ। অতিথি যাৰ ঘৰত যায় বহুত পাপ, বহুত কষ্ট, বহুত দুখ লৈ যায় মনত। অৰ্থাৎ গংগাই ভয় কৰিছিলে যে যে প্ৰভু মোক পতিত পাৱনী শক্তি দিলা, কোটি কোটি পাপী আহি মোক স্নান কৰিব, পাপৰ বজা জানো মই বব পাৰিম? তেতিয়া ভগৱানে কৈছে অকল পাপীয়ে নাহে, তাত মহাভাগৱত আহিব, আৰু এই মহাভাগৱতে তোমাৰ সমস্ত পাপ দূৰ কৰিব। ঠিক আপোনাৰ মোৰ ঘৰতো, আপোনাৰ মোৰ ঘৰত জানি নাজানি আমি বহুত অপৰাধ কৰোঁ, কৰিব নলগা কাম আমি বহুত কৰোঁ, খাব নলগা বহুত বস্তু খাওঁ। সেইকাৰণে গৃহস্থীৰ দোষবোৰ, ত্ৰুটিবোৰ, গৃহস্থীৰ অপৰাধবোৰ অতিথিয়ে দূৰ কৰে। অতিথিয়ে, ভগৱান কৃষ্ণৰ এটা নাম হৰি। কেলে হৰি? ভকতৰ পাপবোৰ হৰণ কৰে কাৰণে তেওঁৰ নাম হৰি। অৰ্থাৎ তেওঁৰ ভক্তৰ যিবোৰ পাপ কৰে, নাজানি নাজানি ভক্তই কিছুমান পাপ নকৰে জানো প্ৰভু? এই আপোনাৰ মোৰ আমাৰ পাপবোৰ তেওঁ গুচাবৰ কাৰণে নাম ধৰিছে হৰি। গতিকে আপোনাক মোকো এই কথাটো কৈছে।